কৃষ্ণ গীতা পাঠ পঢ়িবলৈ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকত জনা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ এই গীতা পাঠ পঢ়িব লৈছোঁ প্ৰথম অধ্যায় অৰ্জুন আৰু বিষাদ যোগ প্ৰথম অধ্যায় শ্ৰীকৃষ্ণই নম প্ৰথম অধ্যায় অৰ্জুন বিষাদ যোগ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰই সমবেদদা যুজত্ববৎস মমকাংশ পাণ্ডু শৈৱ কিম কুবেৰত্ব সঞ্জয় পদ হে ৰাম ধৃতৰাষ্ট্ৰ বদিত যে শুনিও সঞ্জয় কুৰু পাণ্ডৱ যুদ্ধ ভৈলা কেনন ভীষ্ম আদি কৰি সবে মহাৰথী গণে কহু কন কোনো মতে কৰিলে কৰণ কৃষ্ণ সঞ্জয় বদিত শুনি মহাৰায় দুয়ো সেনা কুৰুক্ষেত্ৰ ভৈলাই কেথায় ৰাম চক্ৰ বিহি পাতিলে কৌৰৱসকলে সেনাৰ সবদিতে পৃথি কৰে তল বল পাতিলা সংকট বেহু পাণ্ডৱতনয় যেন কুটি ৰাহু সূৰ্য গাসে বেহু জয় হেন দেখি তজুপুত ৰাজা দুৰ্যোধন দুন সমীপেকে শীঘ্ৰে কৰিলা গমন কৃষ্ণ হে ৰাম নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেহু খানা দেখা কেনে থান ৰাম বৰ বীৰ ভীম অৰ্জুন সমান সিখান দেখাৰ সৈতে কি দ্ৰুতকে এইটো যুজধন দ্ৰুপদ বীৰত কাশী ৰাজ ধূত দুক্ত দৈৱক পৰিচিত কুম্ভী ভুজয় ভীমৈন ৰাম বিজয় বিকান্ত পৰাজিত সিন্ধুপতি সুৰুগৌতম লীলা সুভদ্ৰ সুমিতি কেউক যোধা মৈন সৰাংগ সৌবীৰ প্ৰতিবিন্দী আদি পঞ্চ পুত্ৰ দ্ৰুপদীৰ ৰামতি ৰথি মহাৰথী কত অৰ্ধৰথী তাহাৰ লক্ষণ কহো শুনা মহামথী একে একে ৰথে উতি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাক ধৰথী নাম ৰাম হাজাৰো ৰথক একে ৰথে কৰি ৰণ মহাৰথী বলিয়া কহয় সৰ্বজন অসংখ্যাত ৰণলেখ জোখ নাহি যাৰ এক ৰথে যুঁজি অতিৰথ নাম তাৰ আমাৰ দেখিও মুখ্য বীৰগণ কৃপা মকন ক্ষমা দুঃশাসন কন যে বিকৰ্ণ ভূমি শ্ৰৱৰ ভগদত্ত শৈল কম্বুজ যেন বীৰ জয় ধ্ৰুৱজ ৰাম বিষকেতু বিষকে ন ভীম গুৰু দুৰ্ণ সুখ কম
কৰি সংসাৰ গণ বিদু অনুবিদু যেন বিসংগ চেদিপতি শোক যেন জবন তাল ভদ্ৰাজ জংগামতি খুবে কমল ককিত ভদ্ৰ ভানু পৰঞ্জন ভগীৰথ পৰিপাত্ৰ ধান গৈ পদ শত ধেনু বিময় মত বিতি সত্ৰ চেদিপতি কাম বীৰ দত্ত মোক আদি কৰি শত ভাই ধনঞ্জন সংগ্ৰামে মৰিব যদি ৰাখি পৰমানন্দ কৃষ্ণ কৃষ্ণ।